in the district. Your proficiency and interest in fishery, munga plantation, strawberry cultivation, খেতি অলপ অলপ সৰু সৰু খেতি কৰিব খেতিয়কবিলাকে নিজৰ মানে খেতিয়ক বুলি পৰিচয় দিবলৈ মানে লাজ পায়। এইটোৱে মানে অকল কাৰ্বি আংলং বুলি নহয়, গোটেই অসমত এইটো সমস্যা আছে আমাৰ মত। গতিকে এইটো যেতিয়া লাজ নহ'ব, যেতিয়া কাম কৰাটোত আপুনি কাম বুলি ভাবি ল'ব, তেতিয়াহে মানে আমি নিজকে নিজৰ প্ৰতিষ্ঠাটো আৰু নিজৰ কৰ্মটোত দেখাবৰ কাৰণে আমি ক'বলৈ বেয়া লাগোঁ, কিয় মই আনএমপ্লয়ডটো মানে এইটো কি লাঞ্ছিত বঞ্চিতৰ মানুহৰ আইডেণ্টিটি হয় এইটো। গতিকে এই লাঞ্ছিত বঞ্চিতৰ পৰা আমি মুক্ত হ'বলৈ হ'লেতো আমি কাৰ্য কৰিব লাগিব, কাম কৰিব লাগিব। কাম কৰাটো আমি লাজ কৰিব নালাগে। কাম সৰু হ'ব পাৰে, আপুনি একদম নগণ্য হ'ব পাৰে, কিন্তু আমি এইটো চিন্তা কৰিব নালাগে। আমি মনেৰে আমি মনৰ আশাত আমি ডাঙৰ কৰিব লাগিব আৰু মনৰ আশাত আমি চিন্তা কৰিব লাগিব। আমি আৰু নিজকে পৰিচয় দিব পাৰিব লাগিব, মই একজন খেতিয়ক। আৰু আমি ইয়াতে খেতিয়ক বুলিতো মানুহবিলাকে আমাৰ অসমত মেক্সিমাম আমাৰ অসমতে মানে কৃষকক মানে সন্মানটো নিদিয়ে। কিন্তু বাহিৰত আপোনালোকে জানে, আপোনালোকে চব ছ'চিয়েল মিডিয়াত যোৱা মানুহ, আপোনালোকে ফেচবুক যোৱা মানুহ, আপোনালোকে ইউটিউব যোৱা মানুহ, গতিকে আপোনালোকেও জানে। আপোনালোকে মানে বাহিৰত আপুনি যেনেবা আমি উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ নিচিনা জেগাত সিহঁতে কৃষক বুলি ক'লে তেওঁ কৃষকৰ সন্মান পায়। আৰু সিহঁতে কৃষক মানে একদম গভৰ্ণমেণ্ট চাকৰি কৰাতকৈ মানে সিহঁতে অধিকতম মানে কিবাটো আৰ্ণটো বেছি হয়। গতিকে তাত আমি এইটোত আমাৰ অসমৰ মানুহবিলাকে, আমি অসমৰ কৃষক অকল আমি নিজকে চিন্তা কৰিলে নহ'ব, আনকো চিন্তা কৰিব। কোনোবা চাকৰি কৰা মানুহ থাকিব, কোনোবা অফিচাৰ মানুহ থাকিব, কোনোবা বিভিন্ন ধৰণৰ বিজনেছ থাকিব, সিহঁতেতো ভাত খাব লাগিব। কিন্তু আমাৰ সৰু সৰু খেতিয়ক এইটো সিহঁতৰ অৱদান পায়। গতিকে মই ভাবোঁ যে আমি যে খেতি কৰোঁ, আমি ধান খেতি কৰোঁ মেক্সিমাম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।